এই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত গোটেই অসমতে আজি কৃষক বিৰোধী আইন বাতিলৰ দাবীত আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। আজি বিহালী ব্লক কংগ্ৰেছ বাগমৰা ব্লক কংগ্ৰেছ ধৰ্ণা কাৰ্যসূচী লৈছোঁ। সকলোৱে গম পায় আজি কেইদিনমান আগত 3টাকৈ কৃষি আইন আনিছে। এই আইন জনগণৰ বিৰুদ্ধে, কৃষকৰ বিৰুদ্ধে। এই আইন যদি থাকে কৃষক মানে মাৰি পেলোৱা আইন আনিছে। গতিকে কংগ্ৰেছে সদায় এইটো যুদ্ধ কৰি যাব, কংগ্ৰেছ প্ৰতিবাদ কৰি যাব। আৰু কৃষকে হৈছে আমাৰ অন্নদাতা, দেশৰ অন্নদাতা। কৃষকসকল বাচিলে ৰাজ্য দেশৰ সম্পত্তি বাচিব, আমি বাচিম, জনগণ বাচিব। গতিকে কৃষকৰ যি আইন আনিলে এই আইনৰ যোগেদি মাৰাত্মক এটা আইন আনিছে। এই আইনত কৃষক মৰি যাব, নিজৰ শস্য সামগ্ৰী উৎপাদিত মূল্য বজাৰত নি বেচিব নোৱাৰিব। এই মূল্য নিৰ্ধাৰণ কৰিব কৰ্পৰেট গোষ্ঠী আদানী আম্বানীসকলে। গতিকে এই আইন মাৰাত্মক আইন, এই আইন থকালৈকে আমি কংগ্ৰেছে সদায় আমি প্ৰতিবাদ কৰি যাম।